হিমন্ত বিশ্ব শৰ্মা পৰা নতুন যুক্তি কেতিয়াবা ক'ব আন্দোলনৰ অনুমতি নাই পিছদিনা আন্দোলন তেওঁলোকৰ নিজৰ দলৰ মানুহখিনি কৰিব পিছত গৈ ক'ব সমদলৰ অনুমতি আছে আজি আকৌ আমাৰ সমদলৰ অনুমতি আজি আমাক দিয়া নাই আকৌ কাইলে বা আজি সন্ধিয়া সময়ত কিবা নতুন তৰ্ক বিতৰ্ক ওলাব সঁচাকে ক'বলৈ গ'লে নিজৰ গাদী ৰক্ষা কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেওঁক আৰু ভাল পায় তাৰ কাৰণে আজি অগণতান্ত্ৰিক অলোকতান্ত্ৰিক কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে আজি আম্বেদকাৰ সন্মান যাত্ৰাৰ প্ৰতি তেওঁলোকৰ আপত্তি কিনো তেওঁলোকৰ চিন্তা যদি ইয়াৰ পৰা আমি জনসাধাৰণ ওলাই আমাৰ বাবা চাহেব আম্বেদকাৰৰ ফটো যদি আমি নিজৰ বুকুৰ ওচৰত ধৰি যদি আমি আগবাঢ়ি যাওঁ ইয়াত কিনো আজি ইমান কষ্ট কিয় পাইছে কি কথা তেওঁলোকৰ চিন্তা এটাহে কথা যে আজি তেওঁলোকে মাত্ৰ অমিত শ্বাহ ডাঙৰীয়াক তেওঁক যে আৰু ভাল পায় সেয়া কাৰণে তেওঁলোকৰ চেষ্টা আমাৰ কংগ্ৰেছৰ বৃদ্ধি পোৱা শক্তি জনসাধাৰণৰ মাজত যে এটা নতুন চিন্তা প্ৰকাশ পাইছে তাৰ পৰা তেওঁ ভয় খাই গৈছে আৰু সেই কাৰণে কথা নাই আজি অলপ দিন আগতে ইণ্ডিয়ান যুৱ কংগ্ৰেছৰ সভাপতি আমাৰ উদয় বানুচিব ডাঙৰীয়া গোটেই দিন অগণতান্ত্ৰিকভাৱে হোটেলৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে সেইদিনা কান্দন গেছ জৰিয়তে আজি কোনো চিষ্টেম নথকাকৈ তেওঁলোকে কান্দন গেছ এৰি আমাৰ এজন কংগ্ৰেছ দলৰ মৃদুল ইছলাম প্ৰয়াত মৃদুল ইছলামৰ কৰুণ মৃত্যু হ'ল আৰু আজি তেওঁলোকৰ কথা মানি যেতিয়া আমি সমদল ওলাবলৈ কৈছোঁ সেইটো তেওঁলোকে ওলাবলৈ আমাক অনুমতি দিয়া নাই সেইটো তেওঁলোকৰ ভয় যদি ইমান সাহস আছে যদি তেওঁলোকে ইমান শক্তিশালী যদি নিজকে খুব ডাঙৰ নেতা যদি ভাবে তেতিয়া সমদল ওলাবলৈ অনুমতি দিয়ক কিনো ভয় কৰিবলৈ আছে প্ৰয়াত আমাৰ তৰুণ গগৈদেৱৰ দিনত কিমান সমদল কিমান মানুহৰ জুলুচ তেতিয়া আমালোকৰ চিন্তা নাই আমি সংবিধানৰ ওপৰত আমি বিশ্বাস ৰাখি আমি এই গণতান্ত্ৰিক এটা পৰিস্থিতি বাতাবৰণ যে অসমত থাকক সেয়া কাৰণে আমাৰ চেষ্টা আছে আজিৰ দিনত আমি পুনৰবাৰ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা বেয়া দিশলৈ যোৱা আমি দেখা পাইছোঁ মানুহে গম পাই গৈছে মই ভাবোঁ যিদৰে আগতে অসমৰ জনসাধাৰণে অগপ বিজেপি দিনত গুপ্ত হত্যা দেখিছিল ভুক্তভোগী হৈছিল আজি পুনৰবাৰ অসমৰ জনসাধাৰণে এবাৰ বিজেপি অগপৰ মিত্ৰজোঁটৰ চৰকাৰত গুপ্ত হত্যা নহয় মুকলি হত্যাৰ দিনবোৰ দেখিবলৈ আৰম্ভ কৰিছে We have not seen any CCTV footage supporting the claims made by the BJP. Yet there is televised footage of how BJP male MPs threatened and intimidated Srimati Priyanka Gandhi and many female MPs from the Congress party who are from the Lok Sabha. So far, no such action has been taken, no FIR has been registered, and it clearly shows the BJP's attempt is not to find justice for women. They are only attempting to divert the attention from the remarks made by Union Home Minister, which were disparaging and insulting to the Indian Constitution and Dr. Baba Saheb Ambedkar. So you also demanded the apology and the resolution from this Amit Shah. Absolutely. And it is unfortunate that Prime Minister Modi indulges in mere optics by putting his head to the Indian Constitution. Yet when his own Union Home Minister abuses the founder and the main architect of the Indian Constitution, Dr. Baba Saheb Ambedkar, then Prime Minister Modi remains silent. It is only a reflection of their history and their age-old disrespect for Dr. Baba Saheb Ambedkar and the Indian Constitution. When the Indian Constitution was adopted, the RSS rejected the Constitution. For so many years, they only pretended to respect the Constitution. But now, when they feel that RSS and BJP are politically stronger, now their true intentions are coming out. For all these years, they were indulging in mere theater. But as this year commenced, we saw that they wanted to change the Indian Constitution if they got more than 400 MPs. And now, I think again, after the their victories in Haryana and Maharashtra, they are becoming arrogant
and their true face, the hidden face, has now been revealed by Union Home Minister Amit Shah inside Parliament, and that is why he is choosing not apologizing for the hurt caused by his remarks to the lakhs of people who follow Dr. Baba Sahib Ambedkar and who believe in the ideals of the Indian Constitution.